প্ৰিয় শ্ৰোতা, যিখন কৃষিৰ জগতত আজি প্ৰত্যেক দিনাই উন্নতি আমি দেখি আহিছোঁ, সেই কৃষিৰ জগতখনৰ উন্নতি কৰিবলৈ যাওঁতে সেই বিষয়ত থকা যিখিনি আসোঁৱাহ সেইখিনি কিন্তু আমি প্ৰথমতেই জানিব লাগিব। আসোঁৱাহ নাজানিলে সেই আসোঁৱাহবোৰ আমি দূৰ কৰিব নোৱাৰিম আৰু আমি আগুৱাই যাব নোৱাৰিম। প্ৰত্যেকটো সময়তে বিভিন্ন ধৰণৰ কৃষি হয় বা প্ৰত্যেকটো অসুবিধাৰ পৰা সুবিধা কৰি ল'বৰ কাৰণে কিছুমান ব্যৱস্থা থাকে। হয়তো আমাৰ মাটিৰ সমস্যা থাকিব পাৰে, পানীৰ সমস্যা থাকিব পাৰে, জলবায়ুৰ সমস্যা থাকিব পাৰে, ইত্যাদি ইত্যাদি। গতিকে এই গোটেই সমস্যাসমূহ জানিবৰ কাৰণে আমি আগতীয়াকৈ কিছু অধ্যয়ন কৰাৰ দৰকাৰ বা আমাৰ কৃষকসকলে সেই কথাসমূহ পুংখানুপুংখভাৱে জনা দৰকাৰ। আজি ঠিক তেনেকুৱা ধৰণৰ কিছুমান কথাই আমি জানিম বা আমি আলোচনা কৰিম বা কৃষকসকললৈ আমি আগবঢ়াই দিম। আৰু এই গোটেই কথাখিনি পাতিবৰ কাৰণে আজি আমি এগৰাকী কৃষি উদ্যমী যুৱকক আমি আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ ষ্টুডিঅ'লৈ। তেখেত হৈছে বিপ্লৱ গগৈ। নমস্কাৰ। নমস্কাৰ। আৰু পোনপ্ৰথমে মই আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। আৰু আমি ইতিমধ্যে কোৱাৰ দৰে যিবিলাক আমাৰ সমস্যা আছে সেই সমস্যাবিলাক আমি উপস্থাপন কৰিম আৰু সেই সমস্যাবিলাকৰ কি সমাধান আছে সেই সমাধানসমূহৰ বিষয়ে আপুনি আমাৰ কৃষকসকলক, আমাৰ শ্ৰোতাক সেই বিষয়ে জনাবলৈ চেষ্টা কৰিব। তেতিয়াহ'লে আমি পোনপ্ৰথমে যদি চাওঁ, এই সময়টোৰ লগত মিলাই পেলাই এতিয়া যিহেতু বাৰিষাৰ সময় বা এই সময়ত হোৱা যিবোৰ শস্য আছে, খেতি আছে, সেইসমূহৰ বিষয়ে আমি কিছু জনাটো বা আলোচনা কৰাটো বিশেষ সময় সাপেক্ষ। এই যিটো বাৰিষাকালীন যিখিনি শস্য আছে, সেই শস্যসমূহ বুলি ক'লে আমি কোনবোৰ শস্যক বুজো বাৰু? হয়, পোনপ্ৰথমে মই আকাশবাণী নগাঁৱক ধন্যবাদ জনাইছোঁ। প্ৰিয় কৃষক বন্ধুসকল, মই বিপ্লৱ, আপোনালোকৰ এটা চিনাকি মাত। পোনপ্ৰথমে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আগৰ দৰে মই এটা কোনো ব্যক্তিগত খেতিৰ বিষয়ে ক'বলৈ আজি আগবঢ়া নাই। মই সামূহিক বহুখিনি কথা আপোনালোকৰ জ্ঞাতাৰ্থে জনাম। আশা ৰাখিছোঁ আপোনালোকে খুব মন দি পেলাই কথাখিনি শুনিব। আপোনাৰ প্ৰশ্নৰ আঁত ধৰি পেলাই মই ক'ব বিচাৰিছোঁ, আমাৰ কৃষিত দুটা ছিজন থাকে বা আপোনাৰ আমি এটা কওঁ যে বাৰিষা কাল আৰু এটা হৈছে খৰালি কাল, যাক ইংৰাজীত কোৱা হৈছে যে খাৰিফ আৰু ৰবি। আমাৰ ঠিক তেনেদৰে আমাৰ খাৰিফ ক্ৰপ বৰ্তমান আমাৰ খাৰিফ ছিজন চলি আছে। চ' এনে প্ৰেক্ষাপটত বৰ্তমান আমি দেখাও পাইছোঁ আমাৰ কৃষকসকলে বৰ্তমান তিল, মৰাপাট, কুঁহিয়াৰ আৰু লগতে যিহেতু অসমৰ সবাতোকৈ বেছিকৈ হোৱা যিটো খেতি আৰু অসমক যি খেতিৰ দ্বাৰা আমাৰ দেশত এখন আগশাৰী ৰাজ্য হিচাপেও জনা যায়, সেই খেতি হৈছে ধান খেতি। বৰ্তমান কৃষকসকল ধান খেতিৰ লগত জড়িত হৈ আছে আৰু আপোনালোকে হয়তো পথাৰত দেখিছে মই যিকেইটা ক'লোঁ, তিল, মৰাপাট, কুঁহিয়াৰ, এনেধৰণৰ খেতিসমূহক আমি বাৰিষাকালীন খেতি বুলি ক'ব পাৰোঁ। হয়, আমি প্ৰত্যেকটো খেতি কৰিবলৈ যাওঁতে ধৰক আমি তাত কিছুমান কৰিবলগীয়া কাম থাকে, যেনেকৈ সেই কৰিবলগীয়া কামবিলাকৰ গোটেইবিলাক আচলতে উমৈহতীয়া কমন বস্তু। সেইবিলাকৰ ভিতৰত আছে যেনেকৈ আমি মাটিখিনি ধুনীয়াকৈ নিৰ্বাচন কৰিব পাৰিব লাগিব, চাহ ধুনীয়াকৈ কৰিব পাৰিব লাগিব, আৰু আমি সেই সময়টোত উপযুক্ত মানে তাৰ বীজ কি সেই কথাটো আমি নিৰ্ধাৰণ কৰি ল'ব পাৰিব লাগিব। মানে ধান বুলি ক'লেও ধানৰ বিভিন্ন জাত থাকে আৰু যিহেতু ঋতু ভেদে বিভিন্ন ধান হয়, গতিকে সি কেতিয়াবা ইয়াৰ সময়ে সময়ে পৃথক পৃথক জাত আমি ল'বলগীয়া হয়। ঠিক সেইদৰে এই সময়ত হোৱা যিবিলাক আমাৰ শাওণীয়া মাহ আছে, যেনে মাটিমাহ বুলি কওঁ, বা মাটিমাহৰ পিছতে আমি আকৌ অকণমান পিছলৈ যদি যাওঁ মটৰ মাহ কৰিব পাৰিম বা এনেকুৱা ধৰণৰ যিবিলাক কৰিব পাৰিম, সকলোৰে কিন্তু এই ধৰণৰ কিছুমান এটা উমৈহতীয়া কিছুমান কথা থাকে। সেই কথাখিনি আমি জনাটো দৰকাৰ। এতিয়া মই এই কথাখিনিৰ পৰা এটা কথা জানিব খুজিছোঁ যে আমাৰ ধান খেতিৰ কাৰণে আমাৰ অসমখনত কিন্তু দ ঠাইও আছে, বাম ঠাইও আছে, পাহাৰীয়া ঠাইও আছে। ধান খেতিৰ কাৰণে উপযুক্ত মাটি কোনবোৰ মাটিত এই খেতিটো কৰিলে আমি ব্যৱসায়িকভাৱে হওক বা এনেও আমি সফল হ'ব পাৰোঁ? মই আপোনাৰ কথাখিনি আঁত ধৰি পেলাই ক'ব বিচাৰিছোঁ যে মই আগতেও কৈছোঁ, আমাৰ আগৰ দিনৰ যিখিনি কৃষি প্ৰণালী আছিল, সেই কৃষি প্ৰণালীখিনিক শ্ৰদ্ধা জনাই পেলাই আমি বৰ্তমান বৈজ্ঞানিক কৃষি কৰিব লাগিব।
গতিকে বৈজ্ঞানিক কৃষি কৰাৰ লগতে আমাৰ কৃষকজন অকণমান মানে তেখেত অকণমান বুদ্ধিয়ক হ'ব লাগিব। কিন্তু বুদ্ধিয়ক বুলি কওঁতে খেতি সকলোৱে কৰে, কিন্তু আমি যদি প্ৰডাকশ্যনৰ ফালৰ পৰা চাওঁ, প্ৰডাকশ্যনটো কেনেকৈ বঢ়াই পেলাই সাধাৰণতে আমাৰ দেখা যায় যে পৰিয়াল পোহপাল দিবলৈ খেতি কৰা হয়। কিন্তু কমাৰ্চিয়েল এগ্ৰিকালচাৰ, যিটো বাণিজ্যিকৰণ, কৃষিৰ বাণিজ্যিকৰণ প্ৰক্ৰিয়াটো অকণমান সুকীয়া। আপুনি যিহেতু সুধিছে ধানৰ ক্ষেত্ৰত, ধানৰ আচলতে জাত হিচাপে আমি জানো যে আমাৰ আহু ধান আছে, শালি ধান আছে, ঠিক একেদৰে আপোনাৰ বাও ধান আছে। আমাৰ 3টা ছিজনত কৰা ধান আছে। চ' ধান হিচাপে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰত্যেকৰে বিভিন্ন বৈশিষ্ট্য আছে। গতিকে যদি শালি ধান বুলি ক'বলৈ যাওঁ, শালি ধানৰ বেলেগ ভেৰাইটি আছে বা জাত আছে, ঠিক একেদৰে আহু ধানৰ বেলেগ জাত আছে। গতিকে অকণমান যদি মই ক'ব বিচাৰোঁ বেষ্ট প্ৰেক্টিচেছ, যিখিনি আমি খেতি এডৰা হওঁতে অকণমান যদি আমি যত্ন লওঁ, তেনেধৰণৰ কথাখিনি যদি কওঁ, ধৰি লওক আপুনি যেনেকৈ ক'লে যে মাটি ছিলেকশ্যনটো, দ মাটি ল'ম নে বাম, মানে ধৰি লওক ওখ মাটি ল'ম নে বাম মাটি ল'ম, তেনেকুৱা ধৰণৰ। গতিকে আৰু ধানৰ ক্ষেত্ৰত আৰু এটা থাকে হৈছে কিছুমান জাত আছে যোনে পানীত বেছিকৈ হয়, পানী বেছি হ'লে প্ৰডাকশ্যনটো ভাল হয়, আৰু কিছুমান আছে যে অকণমান পানী কম হ'লেও ধানৰ প্ৰডাকশ্যনটো বেয়া নহয়। ঠিক তেনেদৰে মন কৰিবলগীয়া কথাখিনি ধৰি লওক হৈছে আমাৰ মাটিৰ ছিলেকশ্যনটো। মই অলৰেডি কৈছোঁ, মাটিটো আমি যেতিয়া ল'ম, আমি অলপ সাৱধান হ'ব লাগে যে কেনেকুৱা মাটিত আচলতে আমি ধান খেতি কৰিব গৈ আছোঁ। আমাৰ চিড ছিলেকশ্যন বা ভেৰাইটি ছিলেকশ্যন, আমি যিটো জাত ল'ম, সেই জাতটো কিন্তু আমি যেতিয়া বাছনি কৰিম, সেই জাতটো কিন্তু গুৰুত্বপূৰ্ণ। আমি অকণ ভাবি চিন্তি যাতে ভাল জাত এটা লওঁ। জাতটো ল'লেই নহ'ব, আমি ট্ৰিটমেণ্ট কৰিব লাগিব, যাক আমি চিড ট্ৰিটমেণ্ট বুলি কওঁ। আমি ধৰি লওক যেনেকৈ ধানৰ আপুনি জানে যে ধান আমাৰ যেনেকৈ আহু ধান হৈছে, যিটো আমাৰ এনেকৈ গাচি বুলি কয় কৃষকসকলে, মানে ছটিয়াই দিয়ে, ডাইৰেক্ট ছটিয়াই দিয়ে। আৰু এটা হৈছে আমি কঠীয়া পাৰি পেলাই কঠীয়া নি পেলাই আমি পথাৰত গৈ পেলাই ৰুওঁগৈ, যাক আমি ট্ৰান্সপ্লান্টেশ্যন বুলি কওঁ। গতিকে এই যি গাচি পদ্ধতিৰে যিটো ধান ছটিওৱা হয়, তেনে ক্ষেত্ৰত যদি অকণমান আমি চিড ট্ৰিটমেণ্ট কৰি লওঁ, কৃষকসকলৰ কাৰণে ভাল হয়। টাইমলি ছ'য়িং, অৰ্থাৎ সময়মতে আমি যাতে ধানৰ বীজটো আমি সিঁচোঁ, কঠীয়াৰ কাৰণেই হওক বা যদি আমি ডাইৰেক্ট চিডেড ধান কৰোঁ, মানে যিটো গাচি পদ্ধতিৰ কৈছোঁ, আমি যাতে সময়টো ভালকৈ চাওঁ, যিটো সময়ত আমি ধানটো পেলাব লাগে সেই সময়ত যাতে ধানটো পেলাওঁ। আমাৰ সাৰৰ প্ৰয়োগৰ ক্ষেত্ৰতো আমাৰ কৃষকসকল সাৱধান হ'ব লাগিব, কিমানখিনি সাৰ তেওঁলোকে মাৰিছে। আপোনাৰ উইড বা পেষ্ট মেনেজমেণ্ট, মানে যিটো আমাৰ ধৰি লওক অলাগতিয়াল যি ঘাঁহ বননি হয় খেতিত, বা পোক পতংগৰ ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিব লাগিব। লগতে ইৰিগেশ্যন, আমাৰ যিহেতু বাৰু অসমত আমি ৰেইনফেড কৰোঁ, অৰ্থাৎ আমি বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি যথেষ্টখিনি খেতি কৰোঁ। আৰু যিসকলে মেচিন খেতি কৰে তেওঁলোকে নিজাববীয়াকৈ ইৰিগেশ্যনৰ বা জলসিঞ্চনৰ ব্যৱস্থাটো কৰি লয়। তেনে ক্ষেত্ৰত জলসিঞ্চনটোৱেও এটা বৰ মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। হয়, গতিকে আমি এই কথাকেইটা হয়, মই একেবাৰে সৰুকৈ যদি অকণ ভেৰাইটি বা জাতৰ ক্ষেত্ৰত যিহেতু আপুনি কৈছিলে, মই তেতিয়াহ'লে আপোনাক কৈ দিওঁ, আমাৰ খেতিয়কসকলে হয়তো বৰ্তমান আহু ধান কৰি উঠিছে, এতিয়া বৰ্তমান শালি ধানৰ কাৰণে প্ৰস্তুত হৈছে। আহু ধানৰ ক্ষেত্ৰত আমাৰ বহুকেইটা, আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা উলিওৱা বহুতকেইটা ভেৰাইটি আছে। গোবিন, IR50, IR36 এনেকুৱা ধৰণৰ ভেৰাইটি আছে। আৰু যদি অলপ ওখ জাতৰ ধান কৰিব বিচাৰিছে, আপোনাৰ ৰঙা দৰিয়া বুলি পেলাই আহু ধানৰ খুব এটা ভাল ভেৰাইটি আছে। মই শালি ধানৰ ক্ষেত্ৰত কওঁ আপোনালোকক, যিহেতু আমাৰ কৃষকসকল বৰ্তমান শালি খেতিৰ কাৰণে প্ৰস্তুত হৈছে, তেনে ক্ষেত্ৰত যদি মই চাওঁ, তেতিয়াহ'লে আমাৰ খেতিয়কসকলে জেনেৰেলি, মানে সাধাৰণতে আমাৰ নগাঁৱত বিশেষকৈ ৰঞ্জিত ধান, বাহাদুৰ, জয়া, কুশল, মণিৰাম এনেকুৱা ধৰণৰ ভেৰাইটিসমূহ কৰে তেওঁলোকে, যিখিনি ৰোৱা হয়, সাধাৰণতে কঠীয়া পৰা হয়, কঠীয়া পাৰি পেলাই ৰোৱা হয়। আৰু যদি আমি শালি খেতিতে যদি আমি গাচি পদ্ধতিৰে কৰোঁ, অৰ্থাৎ যদি আমি ধানখিনি ছটিয়াই দিওঁ আৰু তেনেকেই যদি হয়, মানে ধান নোৰোৱাকৈ যদি যিটো পদ্ধতি, গাচি পদ্ধতি, আমাৰ কৃষকসকলে নিশ্চয় বুজি পাইছে, তেনে ক্ষেত্ৰত লুইত, কপিলি, দিচাং। আৰু সকলোতকৈ মই ভাবোঁ আমাৰ কাৰণে, আমাৰ নগাঁৱৰ যিসকল কপিলি কাণৰ যিখিনি দাঁতি কাষৰীয়া অঞ্চল আছে, বিশেষকৈ আমাৰ নগাঁৱত আমি দেখোঁ, বিশেষকৈ নগাঁও, মৰিগাঁও এনেকুৱা অঞ্চলবোৰত বানপানী সঘনাই হয়, বানপানীৰ সমস্যা থাকে। তেনে ক্ষেত্ৰত যাতে বানপানীটো ধানখিনি নমৰে, তেনেকুৱা ধৰণৰ যদি জাত লগাব বিচাৰিছে, তেতিয়াহ'লে জলশ্ৰী আৰু জলকৰি। মই আকৌ কৈছোঁ, জলশ্ৰী আৰু জলকৰি, এইকেইটা ধানৰ জাত আপোনালোকে কৰিব পাৰে বানপানী হোৱা অঞ্চলসমূহত। হয়, গতিকে এইটো এটা কিন্তু খুব দৰকাৰী কথা আমাৰ কৃষকসকলৰ কাৰণে, বিশেষকৈ
আমাৰ যিখিনি কপিলীপৰীয়া ৰাইজ আছে হয়, হয়, যিসকলে হয়। এই খেতিটো কৰি আছে বা আমাৰ ওচৰতে একেবাৰে ওচৰৰে জিলা মৰিগাঁও হয়। মৰিগাঁও জিলাতো ব্ৰহ্মপুত্ৰৰ পানীয়ে নিশ্চয়। বাৰুকৈ অশান্তি এটা কৰে হয়। গতিকে সেই কৃষকসকলে কিন্তু আগতীয়াকৈ এই কথাকেইটা মনত ৰাখিব লাগিব যে যিবিলাক যাতে হয়। পানী মানে মানে মানি ল'ব পাৰে হয়, হয়, পানীটো হয়, মানি হয়। ল'ব পাৰে হয়, এনেকুৱা হয়। কিছুমান জাত আছে হয়, যিবিলাক যাতে হয়তো হয়। 4 দিন 5 দিন এসপ্তাহো হয়, হয়। যদি পানীয়ে বুৰাই ৰাখে হয়, হয়। তেতিয়াহ'লেও সিহঁতে আকৌ হয়, পিছত হয়। গজালি মেলিব হয়, পাৰে হয়। গতিকে তাৰ ভিতৰত আপুনি জলশ্ৰীৰ কথা ক'লে হয়, গতিকে জলশ্ৰী আৰু জলকুঁৱৰী। জলকুঁৱৰী গতিকে হয়। এই সঁচকেইটা কিন্তু খুবেই ভাল হয়। আৰু অনুমোদিত হয়। জাত গতিকে হয়। সেইকেইটা যদি আমি কৰিব পাৰোঁ হয়। আগতীয়াকৈ সাজু কৰি ৰাখিব পাৰোঁ তেতিয়াও হ'ব আৰু হয়। নতুবা কেতিয়াবা পানী যদি পানীত হয়তো মৰি গৈছে বেলেগ হয়। ধান লগাইছে তেতিয়াহ'লেও কিন্তু ইয়াক আকৌ পিছত ৰুব পৰা যাব হ'ব। গতিকে সেই তেনেকুৱা ধৰণৰ হয়। কথাখিনি আগতীয়াকৈ সাজু হৈ থাকিব হয়। লাগিব হয়। আৰু যিবোৰ ঠাইত পানী কম থাকিব হয়। কম থাকিলেও এই সময়ত কিন্তু পানী দিবলগীয়াৰ বিশেষ কথা নাই, নাই, নাথাকে নাই। হয়, এইটো হয়। যিহেতু বাৰিষাৰ হয়, সময় হয়, গতিকে পানীটো হয়। যথেষ্ট পৰিমাণে পোৱাই যাব হয়। আৰু সেইটোৰ ক্ষেত্ৰত আমাৰ কোনো হয়। ভাবিবলগীয়া কথা নাথাকে হয়, হয়। ইয়াৰ পিছত আহোঁ আমি হয়। যিটো আমি প্ৰথম কৈছিলোঁ এটা কথা উনুকিওৱা হৈছিলে সেইটো হয়। সেইটো হৈছে যে আমাৰ এটা আপুনি ক'লে যে চিড ট্ৰিটমেণ্ট এটা কৰিব লাগে হয়, হয়। হয়তো তাত হয়। সিঁচাৰ আগতেই সেইটো হয়। এটা বিশেষভাৱে শোধন কৰি ল'ব লাগে হয়, এনেকুৱা হয়। কিছুমান কথা থাকে হয়, হয়। আৰু তাৰ দ্বিতীয় কথাটো আহিলে যে আমি আমাৰ মাটিটো হয়। পৰীক্ষা কৰিব লাগিব আৰু হয়। আমি যাতে ফাৰ্টাইল হয় আমাৰ হয়, হয়। মাটিটো তাৰ হয়। কাৰণে আমি সাৰ প্ৰয়োগ কৰিবলগীয়া কেতিয়াবা হ'ব পাৰে হয়, হয়। ঠাই অনুযায়ী হয়। সেইটোৰ ক্ষেত্ৰত আমি হয়। কেনেকুৱা সাৰ ব্যৱহাৰ হয়, হয়। কৰিম হয়। আৰু তাৰ পৰিমাণটো হয়, হয়। যিটো আমাৰ সাধাৰণতে অনুমোদন থাকে হয়, হয়। অনুমোদনৰ হয়, হাৰটো হয়। কেনেকুৱা হয়। আচলতে আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলখনেই আচলতে অৰ্গেনিক লেণ্ড বুলি কোৱা হয় বুজি পাইছেনে আমি মানে আচলতে ভগৱানৰ পৰা এটা আশীৰ্বাদ পাইছোঁ যে আমাৰ মাটিত ইমান বেছি আমি সাৰ দিব নালাগে আমাৰ মাটিখিনি এনেই বহুত সাৰুৱা গতিকে তেনে ক্ষেত্ৰত আমাৰ কৃষকসকলে যদি সাৰ প্ৰয়োগ কৰিম বুলি ভাবিছে তেখেতসকলক মই বিঘা ছিষ্টেমত মই কৈ দিওঁ তাৰ আগতে মই হয়তো কিছু কৃষকে চিড ট্ৰিটমেণ্ট বা বীজ শোধন কাক কয় হয়তো বুজি নাপাব পাৰে বীজ শোধন বা চিড ট্ৰিটমেণ্টটো মানে এটা প্ৰক্ৰিয়া যাৰ কাৰণে যিটোত আপোনাৰ কি হয় ফাংগাছ আমি সকলোৱে জানো ভেঁকুৰ বা এনেকুৱা ধৰণৰ যি বীজাণু আছে এই বীজাণুসমূহে যাতে গুটিখিনিক নষ্ট কৰিব নোৱাৰে সেই নষ্ট কৰিব নোৱাৰাৰ কাৰণে আমি যিকোনো ধৰণৰ এনেকুৱা ফাংগিচাইড দি পেলাই আমি শোধন কৰি লওঁ আমি ছটিওৱাৰ আগত আপোনাৰ খেতিত আমি ছটিওৱাৰ আগত আমি শোধন কৰি লওঁ তাকে আমি চিড ট্ৰিটমেণ্ট বুলি কওঁ আৰু আপুনি ধানৰ ক্ষেত্ৰত যিহেতু ক'লে মই একে সহজ ভাষাত বিঘা হিচাপে মই অকণমান কৈ দিছোঁ আমাৰ সাধাৰণতে 3টা সাৰ থাকে জেনেৰেলি আমাৰ কৃষকসকলে জানে ইউৰিয়া ছুপাৰ ফছফেট আৰু আপোনাৰ পটেছিয়াম তো তেনে ক্ষেত্ৰত আমাৰ 11ৰ পৰা 12 কেজি পাৰ বিঘা ইউৰিয়া আমি মাৰিব পাৰোঁ ধানত আৰু 16ৰ পৰা 17 কেজি আমি ছুপাৰ ফছফেট মাৰিব পাৰোঁ আৰু আপোনাৰ আমাৰ যিটো পটেছিয়াম আছে পটেছিয়ামটো আমি 4ৰ পৰা 5 কেজি পাৰ বিঘাত আমি প্ৰয়োগ কৰিব পাৰোঁ এইটো সাধাৰণভাৱে কৰিব পাৰোঁ এইটো আমাৰ ৰেকমেণ্ডেড ড'জ হয় মানে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা তেওঁলোকে যথেষ্টখিনি পৰীক্ষণ কৰাৰ পাছত এই মানে মাত্ৰাটোত উপনীত হৈছে আৰু এই মাত্ৰাটোৱে মই কৃষকসকলক জনাইছোঁ গতিকে আমাৰ কৃষকসকলে সেই কথাটো মানি চলিব পাৰে হয়। আৰু এই ধৰণেৰে যদি আমি সাৰটো প্ৰয়োগ কৰোঁ হয়। তেতিয়াহ'লে কোনো ধৰণৰ ক্ষতি নহয় হয়। এইখিনিতে আৰু এটা কথা আমি কৈ দিয়াটো ভাল হ'ব কৃষকসকলক যে এই যিটো ইউৰিয়াটো কিন্তু আমি বহুত সময়ত আমি 3 ভাগকৈ মাৰোঁ হয় নহয়নে সাধাৰণতে 2 ভাগ কৰি মৰা হয় 3 ভাগো কৰিব পাৰোঁ হয় আৰু সেইটোৰ সময়টো কেনেকুৱা সময়টো আপোনাৰ আচলতে ইউৰিয়া আৰু পটেছিয়ামটো দুইটাকে একেলগ কৰি মাৰা হয় আৰু যিটো ছুপাৰ ফছফেট হয় সেইটো সম্পূৰ্ণ যিখিনি মই ক'লোঁ একেলগে মাৰা হয় সাধাৰণতে আপোনাৰ যিটো আমি কঠীয়া পাৰোঁ কঠীয়া পাৰাৰ প্ৰায় 20ৰ পৰা 25 দিনৰ ভিতৰত আমি প্ৰথমে ইউৰিয়া আৰু পটেছিয়ামটো মাৰি ল'লোঁ তাৰপিছত আমি মানে ফছফেট যিটো ছুপাৰ ফছফেট আৰু আধা ইউৰিয়া আধা পটেছিয়াম মিক্স কৰি পেলাই আমি মাৰি ল'লোঁ তাৰপিছত আমি 40 দিনমানৰ পাছত আমি আকৌ এই যিখিনি বাকী থাকিলে ইউৰিয়া আৰু পটেছিয়াম সেই বাকী
যিখিনি থাকিলে সেইখিনি আমি মাৰিব পাৰোঁ মানে ছটিয়াই দিয়া পদ্ধতি ছটিয়াই দিয়া পদ্ধতি ধানত সাধাৰণতে স্প্ৰে নকৰে উম। কিয়নো স্প্ৰে কৰিলে লছ হয় পানী যিহেতু অলৰেডি থাকেই গছে সিমানটো মাত্ৰাত ল'ব নোৱাৰে গতিকে আমি চলিউবল যিখিনি আপোনাৰ গোটা সাৰ আছে সেই গোটা সাৰখিনি আমি প্ৰয়োগ কৰোঁ হয় গতিকে এই ধৰণে দিয়া যায় কিন্তু তাৰ লগতে আপুনি যিহেতু এটা কথা উনুকিয়াই দিছে যিহেতু পানী থাকে গতিকে আমি হয় তাত লিকুইড হয় সাৰটো হয় আমি নিদিওঁ নিদিওঁ গতিকে সেইকাৰণে আমি এইটো কথাও মনত ৰাখিব লাগিব হয় আমি গোটাইকে দিয়া সাৰবিলাকো হয় যাতে হয় গুচি যাব নোৱাৰে নোৱাৰে সেইটোৰ কাৰণে হয় আমি হয় আমাৰ এটা পুৰণা কথা আছে যে হয় শালি ধানত ঘন ঘন আলি হ'ব লাগে হয় হয় গতিকে হয় সেই আলিটোৰ কাৰণে হয় আমি হয় অকণমান আগতীয়াকৈ এটা পৰিকল্পনা কৰি ল'ব লাগিব হয় আমাৰ হয় মাটিৰ পৰা যাতে পানীটো হয় অনবৰতে বৈ থাকিব নোৱাৰে হয় হয় আৰু বিশেষকৈ আমি সাৰ দিয়াৰ মুহূৰ্তত হয় হয়নে বাৰু হয় অন্ততঃ দুই মানে এসপ্তাহ মানলৈকে যদি হয় পানীটো বৈ যায় হয় তেতিয়াহ'লে তাত থকা সাৰখিনি বেলেগলৈ গুচি গুচি যাব যাব পাৰে হয় আৰু আমাৰ কামটো নাহিব পাৰে গতিকে হয় এই কথাটো আমি হয় যেতিয়া হয় খেতিটো কৰিম হয় সেইটো হয় আমি অলপ মনোযোগ হয় হয় দিয়াটো হয় উচিত হয় আমাৰ আচলতে পূৰ্বপুৰুষসকলেই এইখিনি উদ্ভাৱন কৰি থৈ গৈছে এতিয়া আলিৰ আৱিষ্কাৰ কেতিয়া হৈছিল আমিতো নাজানো কিন্তু হয়। তেওঁলোকে ভাবক যেতিয়া তেওঁলোকে ইমানখিনি বৈজ্ঞানিক পদ্ধতি বুজা নাছিলে তেতিয়াই কিন্তু ইমান ধুনীয়াকৈ আপুনি যেনেকৈ কৈ থৈ গ'ল এইমাত্ৰ ক'লে যে আলিৰ কথাটো আলিৰ যিটো কনচেপ্ট আমাৰ কৃষকসকলে যে আলি দিয়ে আচলতে ইংৰাজীত আমি সেইটো চিপেজ বুলি কওঁ বা যিটো আপোনাৰ লিচিং বুলিও কোৱা হয় মানে যিটো নিউট্ৰিয়েণ্ট লছ হয় সেই নিউট্ৰিয়েণ্ট লছটো আমি ৰুধিবৰ কাৰণে আলিৰ ব্যৱস্থাটো কৰি দিওঁ হয় হয় আৰু সেইটোকে বহুতে মাটিৰ লগত বা গুড়ি গোবৰৰ লগত হয় তেনেকৈ হয় মিহলাই হয় তেনেকৈও হয় কেতিয়াবা হয় সাৰটো হয় সিঁচে হয় হয় ঘৰত খাবলৈ হ'লেতো আমাৰ কৃষকসকলে ধানত তেনেকৈ সাৰ প্ৰয়োগ নকৰে কিন্তু যিসকলে কমাৰ্চিয়েলি কৰিছে যে আমি FCI পঠাম বা এনেকৈ আমি ভাল এটা মাৰ্কেটত আমি বজাৰখন ল'ম তেনে ক্ষেত্ৰত কিন্তু যথেষ্টখিনি সাৱধানতাও ল'ব লাগে লগতে এই যিখিনি মই ক'লোঁ যিটো মাত্ৰা নিৰ্ধাৰণ কৰি দিয়া হৈছে সিমানখিনি সাৰ কিন্তু তেওঁলোকে প্ৰয়োগ কৰিবই লাগে হয় এইখিনিতে তেতিয়াহ'লে আৰু এটা কথা আমি মুকলিকৈ কওঁ হয় সেইটো হৈছে আমি যেতিয়া এটা বেপাৰ কৰোঁ হয় সেই বেপাৰটোত কিন্তু আমাৰ অনেষ্টিটো থাকিব লাগিব নিশ্চয় নিশ্চয় হয়নে নিশ্চয় বাৰু নিশ্চয় গতিকে মই ভাবোঁ যে হয় মই এজন কৃষক হিচাপে যদি মই হয় কথাটো হয় চাওঁ সেই হয় হিচাপে মই চাওঁ যে যদি আমি ঘৰলৈ কৰা যিখিনি ধান বা হয় যিকোনো এটা ফচল বা শস্য হয় সেইটো যদি ভালকৈ কৰোঁ হয় তেতিয়াহ'লে হয় মানে বেচিবৰ কাৰণে বা হয় জনসাধাৰণৰ কাৰণে মোকলাই দিয়া যিখিনি শস্য হয় বা হয় হয় খেতি হয় সেইখিনিও কিন্তু আমি হয় একেধৰণেৰে কৰিব লাগে হয় মানদণ্ডটো কেতিয়াও হয় হয় তললৈ আনিব হয় নালাগে হয় হয় কিয়নো সেইটো আমাৰ নিচিনা হয় কোনোবা হয় ব্যক্তিয়ে খাব নিশ্চয় নিশ্চয় বা গ্ৰহণ হয় কৰিব হয় আৰু হয় তাৰ পৰা যদি হয় এই ধৰণৰ সাৰ বা হয় যিটো পেষ্টিচাইড বা হয় এইবিলাকৰ পৰা হোৱা যিটো পাৰ্শ্বক্ৰিয়া আছে হয় সেইটোৱে হয় যাতে কাকো ক্ষতি ক্ষতি নকৰক নকৰে সেই হয় কথাটো আমাৰ হয় হয় কৃষকসকলে বাৰুকৈ হয় হয় মানে চাব হয় কিন্তু নিশ্চয় কথাটো। নিশ্চয় হয়নে বাৰু নিশ্চয় নিশ্চয় সেইটো কথা আৰু তাৰ বাহিৰেও আমাৰ এই যিবিলাক ধৰক হেৰি আছে আমাৰ এই সময়বিলাক আছে সেই হয় সময়বিলাকৰ লগে লগে আমাৰ জলবায়ুৰ পৰিৱৰ্তনটো কিন্তু হৈ থাকে নিশ্চয় বতৰৰো পৰিৱৰ্তন হৈ থাকে জলবায়ুৰ পৰিৱৰ্তন হয় হৈ থাকে হয় গতিকে সেই কথাটো আমি লক্ষ্য ৰাখিব হয় লাগিব হয় আমি কেতিয়া বীজটো সিঁচিম সেইটো জানিবৰ কাৰণে আমি বতৰটো চাব জানিব লাগিব হয় আৰু এই গোটেই কামখিনি কৰিবৰ কাৰণে বৰ্তমান সময়ত কিছুমান আধুনিক ব্যৱস্থা কিছুমান আহি গৈছে হয় যেনেকে বতৰ বিজ্ঞান আহি আছে হয় জানে বাৰু হয় বা যে আমাৰ হয় ৱেডাৰ হয় ফৰকাষ্ট বুলি যিটো হয় কথা আমি হয় কৈ থাকোঁ আমাৰ হয় অনুষ্ঠানৰ জৰিয়তেও আমি সেইটো প্ৰচাৰ কৰি থাকোঁ সেই হয় কথাখিনি জানিব লাগিব হয় আৰু সেই ক্ষেত্ৰত আপোনাৰ ধাৰণাটো কেনেকুৱা তাৰমানে ধৰক মই কথাটো এনেকুৱা কৈছোঁ যে কালিলৈ আমাৰ আমি সিঁচিম কঠীয়াখিনি সিঁচিম সেই হয় সময়ত বৰষুণ আহিব পাৰে নেকি হয় কালিলৈ আমি হয় কি কৰিম আমি তাত সাৰ প্ৰয়োগ কৰিম হয় সেই সাৰ প্ৰয়োগৰ সময়ত বৰষুণ আহিব হয় পাৰে নেকি হয় হয় হয়নে এই হয় কথাখিনি আমাৰ হয় কিন্তু জনাৰ প্ৰয়োজন হয় আছে হয় এই হয় কথাখিনি মই আপোনাৰ মুখেৰে আমাৰ হয় কৃষকসকললৈ নিশ্চয় আগবঢ়াব খুজিছোঁ নিশ্চয় মই আমাৰ কৃষকসকলে অকণমান শুনি ভাল পোৱা কথা এটা কওঁ যেনেকৈ আমাৰ ঘৰত সবাহ এখন পাতিলে বা যিকোনো ধৰণৰ এখন সকাম পাতিলে বহু কেইগৰাকী আমাৰ গাঁৱৰে গোপিনীয়ে আহি একেলগে যেনেকৈ কাম কৰে আমাৰ কৃষি ব্যৱস্থাটো কিন্তু তেনেকুৱা বহু কেইগৰাকী বাই ভনী যেনেকৈ আপুনি এইমাত্ৰ ক'লে এতিয়া মাটি বুলি কোৱাৰ লগে লগে আহি গ'ল ছইল চায়েন্স আপুনি খেতিৰ বিষয়ে যেতিয়া ক'বলৈ ল'লে তেতিয়া আহি গ'ল আপোনাৰ উদ্যান শস্য বা আপোনাৰ এগ্ৰনমি কিন্তু বতৰৰ কথা কোৱাৰ লগে লগে আহি গ'ল আপোনাৰ মেট্ৰিঅ'লজি গতিকে আপুনি যিটো কুৱেশ্যন কৰিছে আমাৰ কৃষকসকলে আজিকালি যথেষ্টখিনি এডভান্স হৈছে আপোনাৰ নিউজৰ বা আপোনালোকৰ আকাশবাণীৰ জৰিয়তে যি বতৰৰ ফলাফল পায়
কিন্তু সেইটোতো তেওঁলোকে শুনেই, কিন্তু মোবাইলতে তেওঁলোকে কিন্তু আজিকালি ৱেডাৰ ফৰকাষ্টটো চাব পাৰে, 7 দিনলৈ কি হ'ব, 1 মাহলৈ কি হ'ব। তেনে ক্ষেত্ৰত যদি আপুনি কোনোবা এটা কৃষিৰ কোনোবা এটা আপুনি যদি কাম আপুনি হাতত ল'ব বিচাৰিছে, যেনেকৈ আপুনি ক'লে যে শস্য সিঁচা সময়ত তেওঁলোকে যাতে অকণমান চাই লয় যে আগন্তুক 7 দিনত বতৰটো কেনেকুৱা থাকিব, বৰষুণৰ পৰিমাণ কেনেকুৱা হ'ব, তেনেকুৱা ধৰণৰ কথা। গতিকে আমাৰ কৃষক বন্ধুসকলে যদি অকণমান বতৰৰ লগতো যদি অকণমান বুদ্ধিমত্তা লগাই পেলাই যদি অকণমান জড়িত হৈ থাকে, মই ভাবোঁ তেওঁলোকৰ কাম কাজখিনি কিন্তু নিয়াৰিকৈ খুব ধুনীয়াকৈ হৈ যাব। নহ'লে কি হ'ব, গম নাপালে যদি বতৰৰ কথা ইমান নাজানে, ইমান চৰ্চা নকৰে, তেনে ক্ষেত্ৰত কিন্তু কি হ'ব, আপুনি কোৱাৰ দৰে সিঁচিলোঁ, বৰষুণ আহি গ'ল, সকলো উটি গ'ল, তেনেকুৱা নিচিনা হ'ব। আপুনি কথাখিনি কৈ থাকোঁতে এটা শব্দ পটককৈ কৈ দিলে, সেইটো হৈছে বুদ্ধিমত্তা। আৰু এই বুদ্ধিমত্তাটো আজিকালি কিন্তু বৰ বাৰুকৈ এটা প্ৰচলিত শব্দ, যিটো আধুনিক বুদ্ধিমত্তা বা কৃত্ৰিম বুদ্ধিমত্তা, যিটো AI বুলি মানে প্ৰচাৰ হোৱা শব্দ। এই যিটো AI বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, এইটোৰ জৰিয়তেও কিন্তু কৃষিৰ জগতখনক বৰ্তমান সময়ত আৰু আগুৱাই নিয়াৰ কিছুমান প্ৰস্পেক্ট, সুবিধা কিছুমান আছে নে বাৰু? এতিয়া মই এই কথাটো ক'ব খুজিছোঁ যে ধৰক এই আপুনি ক'লে যে বতৰটোৰ ক্ষেত্ৰত আমি এইখিনি জানিব লাগে, তাৰ লগে লগে আৰু এটা কথা থাকে যে আমি যেতিয়া যিটো খেতি কৰোঁ, সেই খেতিটোৰ বৰ্তমান সময়ত চাহিদা কিমান তাৰ, যোৱা বছৰ সেই খেতিটো কিমান হৈছিল আৰু তাৰ বিক্ৰী দৰ কিমান আছিল, বা সেই ক্ষেত্ৰটোত আমাৰ চৰকাৰে তাৰ যিটো মানে ন্যূনতম সমৰ্থন মূল্য সেইটো কিমান কৰি ৰাখিছিল, মানে এই কথাখিনি বা সেই ফচলটোৰ বৈদেশিক ৰপ্তানি কিমান হ'ব পাৰে, এই কথাখিনি জনাৰ কাৰণে আমাৰ এটা বিভাগ আছে, সেইটো হৈছে আমাৰ ষ্টেটিষ্টিক ডিপাৰ্টমেণ্ট। আৰু সেই যিটো মানে তথ্য আমাক দিয়ে, সেই তথ্যখিনি যদি আমি আহৰণ কৰিব পাৰোঁ, আৰু এই গোটেই কথাখিনি বৰ্তমান AIৰ জৰিয়তে কিন্তু অলপ সহজো হৈ পৰিছে। কওকচোন বাৰু কেনেকুৱা কি? মই অকণমান এই ক্ষেত্ৰত ক'ব বিচাৰোঁ, আমাৰ কৃষকসকলে আচলতে পথাৰত নামি যিমানখিনি কষ্ট কৰিব লাগিব, পথাৰৰ পৰা উঠি আহিও কিন্তু ঘৰত বহি মানে মোবাইলটো টিপি থাকিলে নহ'ব। তেওঁলোকে ঘৰত বহিও যথেষ্টখিনি মানে প্ৰচেষ্টা চলাব লাগিব। যেনেকৈ আপুনি ক'লে, কৃষি এটাৰ ক্ষেত্ৰত বহুকেইটা, যেনেকৈ আমাৰ দুৰ্গা মাৰ 10খন হাত থাকে, তেনেকুৱা আপুনি 10টা দিশত আপুনি চাব লাগিব। যথেষ্টখিনি কথা থাকে, যিটো হয়তো আমি এই আলোচনাত আজি শেষ কৰিব নোৱাৰিম। কিন্তু আপুনি যেনেকৈ ক'লে, ধৰি লওক এতিয়া MSPৰ কথা ক'লে আপুনি, মিনিমাম ছাপৰ্ট প্ৰাইচ, যিটো আমাৰ হয়তো বহু সংখ্যক কৃষকে নাজানে যে 1 কুইণ্টল ধানত গভৰ্ণমেণ্টে বৰ্তমান কিমান টকা ধাৰ্য কৰিছে। এনেকুৱাবোৰ যদি আমি চাওঁ বা যদি অকণমান যদি ৰিচাৰ্চ কৰোঁ, কোনটো খেতিয়ে মানে আমাৰ এইটো বছৰত বা যোৱা বছৰত বজাৰত ভাল দাম পাইছে বা ভাল প্ৰডাকশ্যন কম হৈছে, ভাল দাম পাইছে, গতিকে বহুতখিনি কথা চাব লাগে। AI ক্ষেত্ৰত বাৰু বৰ্তমান আমি অকণমান ৰ'ব লাগিব। AI ক্ষেত্ৰত যথেষ্টখিনি প্ৰচেষ্টা চলি আছে আমাৰ, কিন্তু মই ভাবোঁ বতৰৰ লগত চলিব পৰাকৈ বা বজাৰখনৰ লগত চলিব পৰাকৈ যদি কৃষকসকলে অকণমান জ্ঞান আহৰণ কৰি লয়, মই ভাবোঁ তেখেতলোকৰ কাৰণে যথেষ্টখিনি সুবিধা হ'ব। গতিকে আমাৰ খেতি এটা কৰোঁতে আমি প্ৰধান কথাটো হ'ল আমি ইয়াৰ খৰচ কমাব লাগিব। ইয়াক আমি যাতে বেছি দামত বেচিব পাৰোঁ, লাভ বেছি কৰিব পাৰোঁ, সেই কথাটো ভাবিব লাগিব। আৰু তাতোকৈও এটা সেই লগে লগে এটা চিন্তা কৰিবলগীয়া কথা, আমাৰ যাতে কেতিয়াও লোকচান নহয়, সেই কথাটো আমি নিশ্চিত কৰি ল'ব লাগিব। সেইটো আপুনি আপোনাৰ এটা আমাৰ ইকনমিক্সত এটা অৰ্থনীতিত এটা কথা আছে, সেইটো হৈছে বেনিফিট কষ্ট এনালাইচিছ। মই আগতেও কৈছোঁ কৃষকসকলক, খেতিটো কৰাৰ আগতে তেখেতলোকে গম পাই যাব যে কিমান খৰচ হ'ব আৰু কিমানখিনি প্ৰডাকশ্যন হ'ব, সেই প্ৰডাকশ্যনখিনি কিমান তেওঁলোকে নি পেলাই বজাৰত বিকি পেলাই কিমান টকা পাব, তেওঁলোকে খেতিটো কৰাৰ আগতেই কিন্তু নিজে গম পাই যাব যে এই খেতিটো কৰি মই ইমান টকা লাভৱান হ'ব পাৰিম। গতিকে BC এনালাইচিছটো, বেনিফিট কষ্ট এনালাইচিছটো আমাৰ কৃষকসকলে কৰি লোৱাটো অকণ ভাল। এইবিলাক মানে প্ৰাথমিক কথা মানে একদম সাধাৰণভাৱে কৈছোঁ, তেখেতলোকে বুজি পোৱাকৈ। খেতিটো খৰচ কৰোঁতে মোৰ 10 টকা হ'ল, খৰচ ধৰি লওক মোৰ 10 টকা, সাধাৰণভাৱে জাষ্ট ধৰি লৈছোঁ যে 10 টকা এটা খৰচ হ'ল খেতিটো কৰোঁতে, মই 20 টকা পালোঁ, গতিকে মোৰ 10 টকা প্ৰফিট হৈছে। গতিকে যিটো খেতিয়ে আপোনাক, যদি কোনোবা এটা খেতিয়ে আপোনাক 10 টকাৰ ঠাইত 20 টকা দি আছে, আপুনি 20 টকাৰ খেতিটো কৰিব। কথাটো তেনেকুৱা মানে। নিশ্চিতভাৱে সেইটোৱে কথা। ইয়াৰ লগে লগে আমি জানিবলগীয়া আৰু এটা কথা আছে, সেইটো হ'ল যে আমাৰ যিটো লোকচানটো নোহোৱাটো নিশ্চিত কৰিবৰ কাৰণে কিছুমান শস্যৰ ক্ষেত্ৰত কি আছে, বীমা আছে। কিছুমান শস্যৰ ক্ষেত্ৰত ঠিক যেনেকৈ আপুনি
MSP কথা এটা আমি হয়, কৈছিলোঁ, হয়। MSPও কিছুমান শস্যৰ ক্ষেত্ৰত হয় আছে। আছে এতিয়া এই বীমাটো হয় হয় থুলমূলকৈ হয় কি হয় বস্তু হয় হয় কৃষিৰ ক্ষেত্ৰত হয় অকণমান হয় কওক। বীমাটো মানে সাধাৰণভাৱে আমাৰ কৃষকসকলে বুজাকে কওঁ, যেনেকৈ আমি গাড়ী এখন ইঞ্চুৰেঞ্চ কৰোঁ, গাড়ী এখন কিনিলে ঠিক একেদৰে আপুনি খেতিটো কৰোঁতে আৰু বহুতো মৎস্য উৎপাদক যিসকল আছে যোনে মাছৰ লগতো জড়িত, ফিচাৰী কৰি আছে, তেখেতলোকেও এই সুবিধাটো ল'ব পাৰে। আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা যথেষ্টখিনি আপোনাৰ স্কিম আছে ক্ৰপ ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত বা আপোনাৰ বীমা, ফচল বীমা। আচলতে কৃষক বন্ধুসকল, ফচল বীমা এটা এনেকুৱা এটা মানে আপোনালোকৰ কাৰণে সুবিধা, যদি আপোনালোকৰ খেতিডৰা কেনেবাকৈ সম্পূৰ্ণভাৱে বানপানীতেই হওক বা কিবা বেমাৰৰ ক্ষেত্ৰতে বা কিবা পোক পতংগৰ কাৰণেই যদি সম্পূৰ্ণভাৱে নষ্ট হৈ যায়, সেই খেতিডৰাত আপুনি যিমান টকা খৰচ কৰিছিলে আৰু যিমান টকা পাব লগা আছিলে, সেই পইচাখিনি কিন্তু আপোনালোকে সেই বীমাৰ জৰিয়তে পাব। সাধাৰণ কথাটো সেইটোৱে। আৰু মানে আপোনাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা আছে, প্ৰাইভেট মানে যিখিনি কোম্পানী আছে, প্ৰাইভেট কোম্পানীৰ ফালৰ পৰাও আছে, সকলোৰে বেলেগ বেলেগ। আৰু কৃষকসকলৰ জ্ঞাতাৰ্থে কওঁ, গভৰ্ণমেণ্টে বহুতখিনি স্কিম দিছে, স্কিমৰ আণ্ডাৰত আপোনালোকে ছাবচিডি পাব। ধৰি লওক 1000 টকা হ'ল, 1000 টকাত আপুনি 700 টকাই হয়তো ছাবচিডি পাব, 300 টকা এটা দিলেই হ'ল। মই জাষ্ট এক্সাম্পল, উদাহৰণ এটা দিছোঁ, ছাবচিডি পায়। ছাবচিডি কথাটো হয়তো আপোনাৰ কৃষকসকলে নিশ্চয় জানে। গতিকে মই ভাবোঁ যদি কোনো কৃষকে কমাৰ্চিয়েলভাৱে কিবা এটা খেতি কৰিছে, খুব এটা মানে আপোনাৰ বহুখিনি টকা আপোনালোকে তাতে লগাব লগা হৈছে, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ 1 নম্বৰ কামটোৱেই হৈছে ফচল বীমা অৰ্থাৎ ক্ৰপ ইঞ্চুৰেঞ্চ। হয়, গতিকে আমি বীমা কৰিম, হয়, আমি MSPৰ কথা জানি ল'ম, হয় হয় আৰু খেতিটো কেতিয়া কৰে, কেনেকৈ কৰে সেইখিনিও জানিম, মাৰ্কেটটো জানিলোঁ আমি, মাৰ্কেট জানি ল'ম, মাৰ্কেটটো চবতকৈ যোৱাবাৰৰ ডাঙৰ বস্তু। ষ্টেটিষ্টিক্স কি আছিলে সেই হয় হয় কথাখিনি আমি জানি ল'ম। এই হয় গোটেইখিনি কৰি পেলাই আমি কৰিম। হয় তথাপিও হয় আমি কিন্তু বতৰৰ ওপৰত বাৰুকৈ আমি নিৰ্ভৰ কৰিবলগীয়া হয়। হয় হয় আমাৰ হয় ইয়াত খৰাং হ'ব পাৰে, বানপানী হ'ব হয় পাৰে, হয় এইবিলাক যিটো প্ৰাকৃতিক যিখিনি হয় হয় দুৰ্যোগ আছে, সেই হয় দুৰ্যোগৰ পৰা হয় বাচিবলৈ কেতিয়াবা অসুবিধা হয় থাকিব পাৰে। হয় তেনেকুৱা হোৱাৰ পিছতো হয় আমি কৰিব পাৰোঁ কি, যদি আমাৰ উৎপাদন অতি কম হৈ গ'ল, হয় তথাপিও তাত আমি বাচিবৰ কাৰণে এক ধৰণৰ কাম কৰিব পাৰোঁ বা উৎপাদন বাঢ়িলেও কৰিব পাৰোঁ। হয় সেইটো হৈছে যে আমি উৎপাদিত আমাৰ যিটো শস্য বা ফচল, সেইটোৰ আমি ভেলু এডিশ্যন কৰিব হয় পাৰোঁ। হয় ভেলু যদি এডিশ্যন কৰোঁ, হয় তাৰমানে আমি যদি মূল্য সংযোজন কৰোঁ, হয় হয় তেতিয়াহ'লেও কিন্তু হয় ইয়াৰ পৰা আমি কিছু হয় সকাহ পাব হয় পাৰোঁ হয় বা আমাৰ লাভ পাব হয় পাৰোঁ বা হয় লোকচানটো হয় নোহোৱাকৈ হয় থকাটো নিশ্চিত হয় কৰিব হয় পাৰোঁ। হয় ভেলু হয় এডিশ্যন হয় বা মূল্য সংযোজন মানে কি, হয় কেনেকৈ কৰা হয়? নিশ্চয়। আজি অনুষ্ঠানটো সঁচাকৈ মোৰ ইমান বেছি ভাল লাগিছে, কিয়নো এনেকুৱা লাগিছে হাতী মাৰি ভুৰুকাত ভৰোৱা নিচিনা লাগিছে। কিন্তু আমি বহুকেইটা কথা, মই প্ৰথমেই কৈছিলোঁ, বহুকেইটা কথা কিন্তু আমি আজি ইয়াতে সামৰি লৈছোঁ। ভেলু এডিশ্যনটো হৈছে, মই ভাবোঁ আমি যদি বাণিজ্যিকভাৱে কিবা এটা খেতি কৰোঁ, তেতিয়াহ'লে সকলোতকৈ যদি ডাঙৰ বস্তুটো কওঁ, তেতিয়াহ'লে সেই ডাঙৰ বস্তুটোৱে হৈছে ভেলু এডিশ্যন বা মূল্য সংযোজন। মূল্য সংযোজনটো এনেকুৱা, ধৰি লওক মই যদি ধানৰ ক্ষেত্ৰতে কওঁ, মই ধান কৰিছিলোঁ, ধানখিনি বিকি দিলোঁ, এমোনত ইমান টকা পালোঁ, দুমোনত ইমান টকা পালোঁ। কিন্তু সেই একেই ধানখিনিকে যদি মই মিলত লৈ যাওঁ, মিলত যদি মই ধুনীয়াকৈ ধানখিনি ধানৰ পৰা চাউললৈ চাউল বনাই লওঁ, চাউলখিনিক যদি মই অকণমান পলিচ কৰি দিওঁ, পলিচ কৰি পেলাই তাক আকৌ মই ধুনীয়াকৈ পেকেটিং কৰিলোঁ, বুজি পাইছানে? ধানক মই চাউললৈ নিলোঁ, চাউলখিনিক অকণমান মই ধুনীয়া কৰিলোঁ পলিচ কৰি পেলাই, তাক আকৌ মই পেকেটিং কৰিলোঁ, পেকেটিং কৰি পেলাই মই, আপুনি চাব মাৰ্কেটত যোৱাৰ লগতে খোলা বস্তু এটাতকৈ পেকেটত থকা বস্তু এটাৰ দামটো বেছি। আৰু পেকেটটো যদি খুব ধুনীয়াকৈ আপোনালোকে বনাই লয়, খুব ধুনীয়াকৈ তাত যদি এখন ধুনীয়া ফটো বা অকণমান গ্ৰাফিক্স ইউজ কৰি মানে আপোনাৰ কোনোবা এজন গ্ৰাহকে উঠোৱাৰ লগতে যদি দেখি ভাল লাগি গ'ল, খাই চাওকচোন নগাঁৱৰ আমুকটো চাউল, বোলে নগাঁৱৰ জহা ৰাইচ, বোলে নগাঁৱৰ জহা চাউল, তেনেকৈ বুলি আপোনালোকে যদি অকণমান যদি বাণিজ্যিকভাৱে অলপমান তেনেকুৱা ধৰণৰ কাৰিকৰী কাম কৰি লয়, তেতিয়াহ'লে চাওক আপুনি 1 মোন ধান বেচি পেলাই কিমান পাইছিলে আৰু 1 মোন চাউল বেচি পেকেটিং কৰি আপুনি কিমান পালে, নিজেই আপুনি সেই ডিফাৰেঞ্চটো, পাৰ্থক্যটো আপোনালোকে গম পাই যাব। আৰু এইটো মানে যথেষ্টখিনি পাৰ্থক্য। হয়। গতিকে এই ধৰণে আমি মূল্য সংযোজন কৰিব পাৰোঁ, অকল ধান বা চাউল বুলিয়ে নহয়, প্ৰত্যেকটো খেতিতে। মই যিহেতু এতিয়া আমাৰ ধানৰ সময়, মই ধানৰ ক্ষেত্ৰত ক'লোঁ, ঠিক একেদৰে বেলেগ ক্ষেত্ৰতো আমি কৰিব পাৰোঁ। বেলেগ ধৰণতো কৰিব হয় পাৰোঁ। হয় ঠিক সেইদৰে ধানৰ পৰা হয় যদি আমি হয় মুড়ি বনাওঁ, হয় চিৰা বনাওঁ, হয় বা তাৰ পৰা যদি আমি চাউলৰ গুড়ি কৰোঁ, নিশ্চয় গুড়িৰ পৰা যদি আমি লাড়ু কৰোঁ, নিশ্চয় বিভিন্ন ধৰণৰ এই গোটেইখিনিয়েই আপোনাৰ মূল্য সংযোজন, অথবা আমি ইংৰাজীত ভেলু এডিশ্যন বুলি ক'ব পাৰোঁ। গতিকে
আমি এনেকৈ হয়তো কৈ থাকিলে আৰু এটা কথা আপুনি কৈছিলে যে শেষ নোহোৱা বিষয় হয় 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 কৃষিৰ হয় লগত জড়িত যিখিনি আমি কথা আছে কিন্তু হয় তথাপিও হয় আমি থুলমূলকৈ এই কথাখিনি আমি হয় আজি পাতিলোঁ হয় যে কেনেকৈ আমি মানে মাটি এটুকুৰা নিৰ্বাচন কৰাৰ পৰা ধৰি হয় উৎপাদন লৈ তাক হয় বাণিজ্যিকৰণ কৰালৈকে হয় বা তাৰ বীমা কৰাৰ পৰা লৈ হয় পেলাই তাৰ MSP হয় বা এই মূল্য সংযোজন এই হয় আদি গোটেইখিনি হয় কথাই হয় আমি থুলমূলকৈ অকণমানকৈ আমি ক'বলৈ চেষ্টা কৰিছোঁ হয় আৰু হয়তো সুবিধা পালে সময় হ'লে আমি হয় ইয়াৰ পিছত ইয়াক খুব বহলভাৱে ব্যাখ্যা কৰি পেলাই হয় এইটো আমাৰ কৃষকসকলৰ মাজলৈ আমি লৈ যাবলৈ চেষ্টা কৰিম হয় হয় ভাল লাগিল হয় আপোনাক লগ পাই হয় আমি এটা হয় প্ৰয়াস কৰিছোঁ যাতে হয় হয় কৃষকসকলে এই হয় কথাখিনিৰে হয় উদ্বোধিত হয় বা তেওঁলোকে এই কৃষিৰ কামখিনি কৰি পেলাই হয় হয় লাভ পায় হয় আৰু আমাৰ মানে ধৰণীখন সেউজীয়া কৰি হয় ৰাখিব পাৰে হয় 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 মই শেষত কৃষক বন্ধুসকলক এটাই কথা জনাব বিচাৰিছোঁ যে যিমানেই আমি নকওঁ কিয় আপোনালোকে যিমানেই নুশুনক কিয় পথাৰত গৈ বা ঘৰত বহি আপুনি গোটেইখিনি অকণমান কেলকুলেশ্যনটো কৰিব প্ৰেক্টিচ কৰিব ঘৰতে মই যিটো ক'লোঁ BC এনালাইচিছেই হওক বহুতে হয়তো কথাটো মূৰৰ ওপৰে উৰায়ো দিব পাৰে কিন্তু আপোনালোকে যদি বাণিজ্যিকভাৱে কিবা এটা খেতি কৰিছে আমি যিখিনি কথা আজি পাতিলোঁ সেই গোটেই কথাখিনি আপোনালোকে খুব ধুনীয়াকৈ ভাবিব কথাখিনি আৰু খুব ধুনীয়াকৈ ৰূপায়ণ কৰিব বুলি আশা ৰাখিলোঁ শেষত মই কৃষক বন্ধুসকলক জনাওঁ মই আগতেও কৈছোঁ যদি আপোনালোকে মোৰ পৰা ব্যক্তিগতভাৱে কিবা পৰামৰ্শ বিচাৰে মোক আপোনালোকে ফোন কৰিলেই হ'ল মই ফোনৰ নাম্বাৰটো আপোনালোকক দি দিছোঁ মই আগতেও দিছোঁ বহুতে মোক ফোন কৰিছে তাৰ কাৰণে ধন্যবাদ মোৰ ফোনৰ নাম্বাৰটো আপোনালোকে লিখি ল'ব পাৰে 9613207453 মই আকৌ এবাৰ কৈছোঁ 9613207453 আপোনালোকে মোক যেতিয়াই মন যায় তেতিয়াই কল কৰিব পাৰিব কিবা যদি আপোনালোকক মই সহায় কৰিব পাৰোঁ যিকোনো ধৰণৰ আপোনালোকক তথ্য লাগে যিকোনো খেতিৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে মোলৈ এটা ফোন কৰিলে হ'ল ধন্যবাদ ভাল লাগিল আপোনাক হয় লগ পাই পেলাই আমাৰ আশা কৰিছোঁ কৃষকসকল নিশ্চয় উপকৃত হ'ব বা হয় উৎসাহ পাব হয় গতিকে আকৌ কেতিয়াবা এনেকৈ লগ হ'ম হয় তেতিয়াহ'লে আজিলৈ সামৰিছোঁ হয় নমস্কাৰ নমস্কাৰ হয়